তেওঁ বিজেপিলৈ গ'লে আপুনি কি কৰিবনো? মই তেওঁ ঘৰৰ দুৱাৰখনত গৈ গুৰ এটা মাৰি থৈ আহিমগে। কি ক'লে অখিল দা? মই তেওঁ ঘৰৰ দুৱাৰখনত গৈ গুৰ এটা মাৰি থৈ আহিমগে। অখিল দা, এতিয়া কংগ্ৰেছ পাৰ্টীৰ কি অৱস্থা হ'ব বাৰু? ভূপেন বৰা ডাঙৰীয়াইতো দল ত্যাগ কৰিলেই। নাই ভূপেন দাই পদত্যাগ নকৰে। অথনি গ'লো, মই কথা বুজাই আহিছোঁ। এতিয়া আকৌ যাম, ৰাতি একেলগতে ভাত খাম আৰু ভূপেন দাক ক'ম যে যদি আপুনি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে বেলেগ ক'লেও যাব নোৱাৰে, ৰাইজৰ দলৰ সভাপতি হ'ব। ধেত অখিল দা, ভূপেন বৰা ডাঙৰীয়াই ক'ত ৰাইজৰ দলৰ সভাপতি হ'ব? তেওঁ 22 তাৰিখে বিজেপিত যোগদানহে কৰিব। বিজেপিত 22 তাৰিখে যোগদান কৰিম। 22 তাৰিখৰ আগলৈকে মই অসমৰ ৰাইজকো কৈছোঁ, সংবাদ মাধ্যমকো কৈছোঁ, মই কথা কোৱাৰ অধিকাৰ আছে। 22 তাৰিখৰ পাছত মই কথা ক'ব পাৰিম, সেইটো যিকোনো দলত মই কথা ক'ম নে নক'ম সেইটো দলে সিদ্ধান্ত ল'ব। সেইকাৰণে 22 তাৰিখলৈকে ৰাতিপুৱালৈকে কংগ্ৰেছে কৈ শেষ কৰিলে মই ভাল হ'ব, মই উত্তৰ দিব পাৰিম। কিন্তু 22 তাৰিখৰ পাছত কিন্তু মই আৰু উত্তৰ নিদিওঁ। নাই, মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয়েই। কেতিয়াবা যদি মই একো হ'লোহেঁতেন তেতিয়াহ'লে তেওঁ আহি পেলাই স্তম্ভ বুলি কৈ মোক মাপ খুজিবলগীয়া হয় জানো? মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম? মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক, তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। মই পঢ়িছিলোঁ এনেকুৱা এখন স্কুলত, ৰ'দ দিলেও ছুটি হয়, বৰষুণ দিলেও ছুটি হয়। চেণ্ডেল এযোৰ দেউতাই দিছিলে, বাৰিষাত 3 মাহ পিন্ধিবই নোৱাৰোঁ, ওলাই যাব নোৱাৰে। এখন হাম্বাৰ চাইকেল দিছিলে, 3 মাহ আমি 4 কিলোমিটাৰ খোজকাঢ়ি পেলাই হাইস্কুলত যাওঁ। হাইস্কুলত যেতিয়া পঢ়োঁ তেতিয়া বাৰিষা কালত আমাৰ পহুমৰা হাইস্কুলত পলস সোমায়। তাৰপৰা আমাৰ উমেশ কুমাৰ ছাৰ জীয়াই আছে এতিয়া। ছাৰে আহি কয় যদি পলসখিনি সোনকালে ভৰিৰে ঠেলি উলিয়াব পাৰোঁ ক্লাছ হ'ব, নহ'লে আজি ক্লাছ নহ'ব। আমি স্কুলত গৈ প্ৰথম বাৰিষা 3 মাহ কাম হৈছিলে, স্কুলৰ পৰা পলসবিলাক আমি ভূপেন দা বিজেপিলৈ গ'লে তেওঁ বিজেপিলৈ গ'লে আপুনি কি কৰিবনো? মই তেওঁ ঘৰৰ দুৱাৰখনত গৈ গুৰ এটা মাৰি থৈ আহিমগে। কি ক'লে অখিল দা? মই তেওঁ ঘৰৰ দুৱাৰখনত গৈ গুৰ এটা মাৰি থৈ আহিমগে। মই কৈছোঁ হেত কেলে দিব? মই আকৌ ধেমালি কৰিছে বুলি ভাবিছিলোঁ কালি। মই কৈছোঁ হেত কেলে দিব? মই আকৌ ধেমালি কৰিছে বুলি ভাবিছিলোঁ কালি। মই নাথাকোঁ আৰু এনেকৈ কৈছে। মই কৈছোঁ না দাদা, কোনো পধ্যে নহ'ব, আপুনি থাকিব লাগিব। তাৰপিছত আকৌ ৰাতি কিবা এটা লাগিলে হপায়, কিবা এটা খং উঠিলে, দিলে খাচুককৈ। তাৰপিছত ফোন কৰিছোঁ, ফোন কৰাৰ লগে বোলে মই দি দিলোঁ নহয়। মই বোলো দি দিলে নহয়, হয় উঠাই আনক, নহ'লে মই গৈ উঠাই আনিম এতিয়া। আপুনি এটা কথা চাওক, ভূপেন দা বহুত অভিজ্ঞ মানুহ। ভূপেন দা আপোনালোকে নিশ্চয় সকলোৱে জানে যে তেওঁ আমাৰ বিৰোধীবিলাকৰ এটা একদম মূল খুঁটা, হয়নে? গতিকে তেওঁক যদি অকল এটা সমষ্টিত যদি থাকিবলৈ দিয়ে, তেওঁৰ ব্যক্তিত্বটোৱে থাকিব নোৱাৰে নহয়। গতিকে মই আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গক কৈ আছোঁ যে আপোনালোকে তেওঁক আৰু অলপ বেছি স্পেচ দিয়ক, সন্মানজনকভাৱে কাম কৰিবলৈ দিয়ক, তেখেত থাকিব, কেলৈ যাব? ভূপেন দাক হাতত ধৰি কৈ আছে ক'ত উৎপাত কৰিছে আপুনি, এইবিলাক নকৰিব বুলি কৈছোঁ। আপোনালোকে চিন্তা নকৰিব, ভূপেন দা বিজেপিলৈ যোৱা মানুহ নহয়। আৰু ভূপেন দা বিজেপিলৈ গ'লে মই তেওঁ ঘৰৰ দুৱাৰখনত গৈ গুৰ এটা মাৰি থৈ আহিমগৈ। মামা, এই অখিল দাই কি কৈছে শুনিছে নাই? এই ভূপেন বৰা ডাঙৰীয়াক কোনো পধ্যেই বিজেপিলৈ যাবলৈ নিদিয়ে। ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। পিছে মামা, কি হলো বাবা? বৰ ডাঙৰ ঘটনা এটা হৈছে নহয়। কোনটো ঘটনা মানে মামা, ভূপেন বৰা ডাঙৰীয়াই দল ত্যাগ নকৰোঁ বুলি গোটেই দেৱ দেৱতাৰ নামত শপত খাই থৈছে। এতিয়া তেওঁ কিন্তু বেলেগ পাপ লাগিব দেই। মই কোৱা নাই নহয় মামা, দেৱব্ৰত শইকীয়া ডাঙৰীয়াহে কৈ আছে, চাই লওক। পাপ লাগিব, মহাপাপ লাগিব। এনেকৈ ধৰ্ম নিজৰ নামত এনেকৈ ধৰ্ম ব্যৱহাৰ কৰিব নাপায়। এইটো খুব দুখনীয় কথা। মই ভাবোঁ ভূপেন বৰাই শাস্তি পাব, এনেকৈ আমাৰ দেৱদেৱীৰ নামতো এনেকৈ মিছা কথা কোৱাৰ বাবে। তেখেতৰ পাপ লাগিব নিশ্চিত। আৰে চাৰে নহয় মামা, ভূপেন বৰা ডাঙৰীয়াও নিজ মুখে স্বীকাৰ কৰি আছে। মই মা কামাখ্যা আৰু বটদ্ৰৱা থানত গৈ শপত ল'বলৈ ৰেডি আছোঁ যে এই জনমত মই দল পৰিৱৰ্তন নকৰোঁ। মামা, কি হলো বাবা? এইফালে আকৌ কথাটি কওঁ। ভূপেন বৰা ডাঙৰীয়াই নাহো বুলিয়ে শপত গ্ৰহণ কৰিম গৈছিলে, আপুনিহে জোৰ দিলে নি বাৰু?
ধেমালি কৈছো, মই ধেমালিহে কৈছো মামা। ভূপেন বৰাই বা কিমান দিন ক'ত থাকে কি হিচাপ আছে, একোতো হিচাপ নাই। সেইকাৰণে কোন কংগ্ৰেছৰ চব A to Z মাতিলে আহিব। গতিকে আপোনালোকক টিভিত যোনে বেছিকৈ কয় বুজিব ই নেক্সট নম্বৰত আছে। মামা আপুনি কিন্তু বেলেগ মিছা কথা ক'ব পাৰে দেই। আপোনাৰ নিচিনা 2 নম্বৰ মানুহ পৃথিৱীতে নাই। মই কোৱা নাই মামা, অখিল দাহে কৈ কিয় বা ক'লে মামা মই নাজানো দেই। যদি হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আপোনালোকে ইমান শিলৰ খুঁটি বুলি ভাবে, গুজৰাটৰ পানীৰ পাইপেদি এতিয়া মুছলমানৰ যে তেজ গৈছিলে এতিয়া গৈ আছে নে নাই? আৰু গৌৰৱ গগৈ যে পাকিস্তান লিংকটো যদি প্ৰমাণ কৰিব নোৱাৰে, তেতিয়াহ'লে যে তেওঁ ঘৰলৈকে নাযাওঁ বুলি কৈছিলে, ঘৈণীয়েকৰ ওচৰলৈকে নাযাওঁ বুলি কৈছিলে, ল'ৰা ছোৱালীৰ ওচৰলৈ নাযাওঁ বুলি কৈছিলে, এতিয়া তেওঁ যায় নে নাযায়? তেওঁ মুখ্যমন্ত্ৰী পদটো যে ত্যাগ কৰিম বুলি কৈছিলে, কৰিলে নে নাই? আৰু ইয়াৰ আগৰবাৰ যে তেওঁ 21ত ইলেকশ্যন নেখেলিম বুলি কৈছিলে, খেলিলে নাই? আৰু তেওঁ যে কৈছিলে যে 21ৰ পিছত তেওঁ আৰু ৰাজনীতিত নাথাকে বুলি, থাকিলে নে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মানুহ এটা পাল্লাত নপৰিব দেই কোনেও। এইটো একদম পৃথিৱীৰ 2 নম্বৰ মানুহ। মুখ্যমন্ত্ৰী যিদিনা তেওঁ ভাগিব, তাৰ পাছত অসমত তেওঁ উপাধিটোৰ নাম হ'ব অসমৰ আটাইতকৈ ডাঙৰ গণশত্ৰু মুখ্যমন্ত্ৰীজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে মানুহৰ মাজত আমাৰ বিৰোধী দলবিলাকৰ যিটো আস্থা আছে মানুহৰ মাজত, সেইটো নাইকিয়া কৰিবৰ কাৰণে, অনাস্থা আনিবৰ কাৰণে এইটো কথা কৈ আছে। কোন মুখ্যমন্ত্ৰীক ভূপেন বৰাই মানে ইমান পাত্তা দিব কওকচোন? যিজন মুখ্যমন্ত্ৰী আজি আমাৰ ৰাজ্যখনৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু, গণশত্ৰুত পৰিণত হৈছে, এই মুখ্যমন্ত্ৰীৰ কথা কোনে ভেলু দিয়ে? আপোনালোকে নিশ্চিন্ত থাকক, ভূপেন বৰাই মুঠতে বিজেপিত জইন নকৰে। আৰু ভূপেন বৰাই বিজেপিত জইন কৰিবলৈ হ'লে মই কান্ধত লৈ ঘূৰাই ফুৰিম যে ক'ত যাব পাৰে আপুনি, নোৱাৰিব বুলি। আপুনি চিন্তা নকৰে। মই যিটো জানো, আপোনালোকে মিছা কথা কৈ লাভ নাই। আপুনি নিউজ লাইফে এইটো কেতিয়াও নিউজ নুলিয়াব যে আমাৰ ভূপেন বৰা গৈ বিজেপিত সোমাব। ভূপেন বৰা বিজেপিত নোসোমায়, কনফাৰ্ম। সেইয়া মামা, অখিল দাই কি ক'লে এতিয়া শুনিলে? আৰু অখিল দাই কোনো পধ্যেই ভূপেন বৰাক বিজেপিলৈ যাবলৈ নিদিয়ে। ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। পিছে মামা, এই ভূপেন বৰা ডাঙৰীয়াৰ লগতে অখিল দাকো বিজেপিত ভৰাই ল'লে নিব? অখিল দাহে চিঞৰিছে, চাই লওক। দেখিলে মামা।